অসম-বংগ সীমান্তত সিন্ডিকেট ৰাজ ছাগলীয়া গেটত স্ক্ৰেপ সিন্ডিকেট অসমৰ পৰা প্ৰতি নিশাই পশ্চিমবংগত সোমাই স্ক্ৰেপ ভৰ্তি ট্ৰাক ছাগলীয়াৰ পৰা দ্য নিউজ প্লাছৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সীমান্তৰ ছাগলীয়া গেটত আছো ছাগলীয়া বুলি ক'লে সকলোৱে জানে অসম-বংগ সীমান্তৰ অসমৰ এই প্ৰৱেশ পথ মোৰ পিছফালে এই পশ্চিমবংগ আৰু মই য'ত এতিয়া থিয় দি আছো অসম আৰু পশ্চিমবংগৰ মাজভাগত মই থিয় দি আছো আৰু এইটো হ'ল ছাগলীয়া গেট আৰু ছাগলীয়া গেট কিয় বিখ্যাত বিভিন্ন কথা আছে বিভিন্ন কথাৰ ভিতৰত প্ৰথম কথা হ'ল সিন্ডিকেট ছাগলীয়া গেটত যি সিন্ডিকেট চলি আছে সেই সিন্ডিকেটৰ যি ঘাটি সেই ঘাটিত আমি আহি উপস্থিত হৈছোঁ আৰু এই যে সন্মুখত ট্ৰাকবিলাক দেখিছে এই ট্ৰাকত আছে স্ক্ৰেপ অৰ্থাৎ স্ক্ৰেপক লৈ ছাগলীয়া গেটত যি সিন্ডিকেট ইমান দিনে চলি আছে তাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বলৈ আমি আহি ইয়াত উপস্থিত হৈছোঁ পশ্চিমবংগত অসমৰ পৰা পশ্চিমবংগ অভিমুখী এই ট্ৰাকবোৰ গৈ আছে আৰু এই ট্ৰাকত আচলতে কি আছে তাক লৈ ডাঙৰ প্ৰশ্ন প্ৰথমে চাওক এই দৃশ্য শাৰী শাৰী ট্ৰাক অসম সীমান্ত পাৰ হৈ পশ্চিমবংগত প্ৰৱেশৰ বাবে এইদৰে অপেক্ষা কৰিছে ট্ৰাকসমূহে পিছে অসমৰ পৰা অভাৰলোড ট্ৰাকসমূহে কি কঢ়িয়াই লৈ গৈছে প্ৰতিনিশা ছাগলীয়া গেট পাৰ হৈ অসমৰ পৰা বহিৰাজ্যলৈ যোৱা ট্ৰাকসমূহৰ সৰহ সংখ্যতেই সৰবৰাহ হয় স্ক্ৰেপ আৰু স্ক্ৰেপৰ অবৈধ সৰবৰাহক লৈ গঢ়ি উঠিছে সিন্ডিকেট ক'ব পাৰি স্ক্ৰেপ সিন্ডিকেটৰ অভিকেন্দ্ৰ হ'ল ছাগলীয়া ট্ৰাক পাছিঙৰ নামত সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰে ধন আৰক্ষী পৰিবহণ বিভাগৰ সহযোগত স্ক্ৰেপ সিন্ডিকেটৰ নায়ক আবু মুস্তাফা কামাল আৰু খুছুমুদ্দিন হক ডাঙৰ সিন্ডিকেট চলি আছে ছাগলীয়াত আৰু ছাগলীয়াত চলি থকা এই স্ক্ৰেপৰ যি সিন্ডিকেট এই সিন্ডিকেটৰ নেতৃত্ব কোনে কোনে দিছে এই স্ক্ৰেপৰ সিন্ডিকেটৰ নেতৃত্ব কোনে কোনে দিছে আমাৰ হাতত এক্সক্লুচিভ খবৰ আছে ডিএ নিউজ প্লাছৰ হাতত পৰা খবৰ অনুসৰি স্ক্ৰেপৰ সিন্ডিকেটৰ মেইন মাষ্টাৰ মাইণ্ড হ'ল আবু হেনা মুস্তাফা কামাল আৰু খুছুমুদ্দিন হক এই দুগৰাকী ব্যক্তিয়ে ছাগলীয়াত স্ক্ৰেপৰ সিন্ডিকেট চলাই আছে আমাৰ হাতত অভিযোগ আছে আৰু আবু হেনা মুস্তাফা কামাল আৰু খুছুমুদ্দিন হক এই দুগৰাকী ব্যক্তিয়ে ছাগলীয়াৰ যিবোৰ গাড়ী ছাগলীয়াৰে আপোনাৰ পশ্চিমবংগলৈ যায় সেই গাড়ীবোৰ পাছ কৰি দিয়াৰ নামত সেই গাড়ীবোৰ পশ্চিমবংগলৈ প্ৰৱেশ কৰি দিয়াৰ নামত টকা সংগ্ৰহ কৰে লাখে লাখে টকা সংগ্ৰহ কৰে আৰু এই ক্ষেত্ৰত আৰক্ষীৰ যিটো ভূমিকা আৰক্ষীক মেনেজ কৰি তেওঁলোকে পাছিং উলিয়াই দিয়ে অসমৰ পৰা এইদৰে নিৰ্বিঘ্নে পশ্চিমবংগত সোমাই স্ক্ৰেপ ভৰ্তি অভাৰলোড ট্ৰাকসমূহ ছাগলীয়া আৰক্ষী আৰু ধুবুৰী জিলা পৰিবহণ বিভাগক মেনেজ কৰি সিন্ডিকেট চক্ৰই প্ৰতিনিশাই ট্ৰাকসমূহ পাৰ কৰাই দিয়ে অবৈধভাৱে অসমৰ পৰা স্ক্ৰেপ সৰবৰাহ কৰা ট্ৰাকসমূহৰ পৰা সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰে মোটা অংকৰ ধন ট্ৰাক পাছিঙৰ নামত গঢ়ি উঠা ছাগলীয়াৰ এই সিন্ডিকেটৰ ভাগ পায় আৰক্ষী আৰু পৰিবহণ বিভাগে ছাগলীয়াৰ স্ক্ৰেপ সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড হ'ল আবু হেনা মুস্তাফা কামাল আৰু খুছুমুদ্দিন হক থানাৰ দালাল হিচাপে সিন্ডিকেট চক্ৰ আৰু ছাগলীয়া আৰক্ষীৰ মাজত যোগসূত্ৰকাৰীৰ ভূমিকাত আছে আব্দুল কাদাৰ নামৰ এজন ছাগলীয়াত অব্যাহত থকা স্ক্ৰেপ সিন্ডিকেটৰ আৰু অধিক তথ্য পোহৰলৈ আহিছে দ্য নিউজ প্লাছৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত
পৰৱৰ্তী প্ৰতিবেদনত ছাগলীয়াৰ স্ক্ৰেপ সিন্ডিকেটৰ লগতে মাছ আৰু চুপাৰী সিন্ডিকেটৰো অকথিত কাহিনী ফাদিল হ'ব। ছাগলীয়াৰ পৰা ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।